ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সৰব আছা এগৰাকী অসহায় আদিবাসী বৃদ্ধৰ ভূমি বেদখলক কেন্দ্ৰ কৰি ওদালগুৰি গৰুৱাঝাৰত সৰব হৈছে আছাই বেদখলকাৰীয়ে চাহ শ্ৰমিক হিচাপে কৰ্মৰত আদিবাসী বৃদ্ধজনৰ পৈতৃক ভূমিত চলোৱা দপদপনিৰ বিৰুদ্ধে সৰব আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্ব 1 ইঞ্চি তেওঁৰ মাটি যিহেতুকে এতিয়া তেওঁৰ নাই আৰু যিটো মাটি আজি তেওঁ খাজনা ভৰি আছিল ইমান দিন ধৰি সেই মাটিটোত তেওঁ যিহেতুকে ঘৰ বনাই আছে আৰু চৰকাৰে ইতিমধ্যে লাগু যিহেতুকে কৰিছে ভূমিহীন মানুহক যিহেতুকে চৰকাৰে যিহেতুকে মাটি দিয়াৰ ব্যৱস্থা যিহেতুকে কৰিছে আজি তাৰিখ আমি দেখিবলৈ পাইছোঁ নানু মুণ্ডা এতিয়া বাগান কোৱাৰ্টাৰৰ পৰা ৰিটায়াৰ্ড হোৱাৰ পিছত তেওঁৰ যিহেতুকে ঘৰ বনাই থাকিবৰ কাৰণে তেওঁৰ কিন্তু মাটি নাই মাটি যদিও আছিল এইখিনি তেওঁৰ মাটিটো আছিল আৰু এই মাটিটো যদি কোনোবাই বেদখল কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় এই কথাটো স্পষ্ট হৈ আছে তেখেতসকলে কি নাজানে নেকি জাতিৰ স্বাৰ্থত আমি আন্দোলন কৰি আছো আৰু তেখেতসকলে পইচাৰ কাৰণে তেওঁলোকে দৌৰি আছে গতিকে তেখেতসকলক হকিয়া দিব বিচাৰিছো আমাৰ হাতত লিষ্ট আহি পৰিছে যিসকলে নেকি এই মন্টু পাল তপন পাল আৰু পিণ্টু পালৰ হৈ কাম কৰি আছে তেখেতসকলৰ নামবিলাক লিষ্ট আহি আছে আজি আমি ৰাজহুৱা কৰিব বিচৰা নাই আজি আমি তেখেতসকলে হকিয়া দিব বিচাৰিছো তেখেতসকলে এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰা বন্ধ কৰক অন্যথায় তেখেতসকলৰ নাম কিন্তু আমি সংবাদ মাধ্যমৰ যোগেদি ৰাজহুৱা কৰিবৰ কাৰণে কিন্তু আদিবাসী ছাত্ৰ সন্থাই বাধ্য হ'ব এই কথাটো স্পষ্ট উল্লেখ্য যে ওদালগুৰিৰ গৰুৱাঝাৰৰ নানু মুণ্ডাই পৈতৃক ভূমি হেৰুৱাই নীৰৱে কান্দিছিল অৱশেষত অসহায় নানু মুণ্ডাৰ কাষত সহায়ৰ বাবে ওলাই আহে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্ব ঘটনাৰ সৰজমিন তদন্তৰ পাছত বেদখলকাৰী 3জন দালালৰ বিৰুদ্ধে সোচ্চাৰ আছাই ঘটনাৰ বিৱৰণী মতে চাহ শ্ৰমিক হিচাপে কৰ্মৰত গৰুৱাঝাৰৰ নানু মুণ্ডা দীৰ্ঘদিনে বাস কৰি আহিছিল চাহ শ্ৰমিকৰ বাবে আবণ্টিত কোৱাৰ্টাৰতে কিন্তু অৱসৰৰ পাছতে কোৱাৰ্টাৰ এৰি নিজৰ নামত থকা মাটিত ঘৰ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই নানু মুণ্ডা নামৰ বৃদ্ধজনে দীৰ্ঘদিনৰ পাছত নিজৰ পৈতৃক মাটিত ভৰি দি দেখে ইতিমধ্যে কোনোবাই সেই মাটি দখল কৰি ঘৰ নিৰ্মাণ কৰিছে গৰুৱাঝাৰৰ মন্টু পাল তপন পাল আৰু পিণ্টু পালে মাটি বেদখল কৰাই নহয় চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজৰ নামত নামচাৰি পৰ্যন্ত কৰি লয় ঘটনাটো ৰাজহুৱা হোৱাৰ পাছতে নানু মুণ্ডাই ঘৰত উপস্থিত হৈ ওদালগুৰি জিলা আছাৰ নেতৃত্বই গোটেই ঘটনাটো আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে অসহায় আদিবাসীৰ মাটি বেদখল কৰা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে এইটো মাটি পুৰখা পৰুৱা মাটি মা দেউতা বা অজা মাটি হয় মই ইয়াতে সৰু আছিলোঁ তেতিয়া মোৰ মা ইয়াতে ঢুকাল মই সৰু থাকোঁতে মা ঢুকাল তাৰপিছত ঢুকাৰ পিছত ঘৰটো জ্বলি গ'ল তাৰপিছত দেউতা আকৌ ইয়াতে বনাব নাছিল বাগানত গুচি গ'লোঁ তাৰপিছত দেউতা আকৌ চিন্তা নকৰিলা মই ভাবছোঁ অলপ মই শিক্ষা পাইছোঁ আৰু তেতিয়া মনত আহিল যে মই ইয়াতে ঘৰ আছিল তেতিয়া মই ভাবছোঁ সেইটো মাটিত মই ঘৰ বনাম থাকিম এতিয়া ঘৰ বনাব অহাৰ পিছত কি হ'ল আপোনাৰ পৰিৱেশটো কি পৰিৱেশ এতিয়া ইহঁতে বাধা দি মোক কিয় বনাইছা ঘৰ কোনে দিয়ে মাৰিব খোজে ইহঁতে কোনে বাধা দিয়ে তপন পাল মক পাল ইহঁত 3 ভাই আৰু কয় যে কিয় বনাইছা তেতিয়া পুলিচ মাতে বাধা দিয়ে পুলিচ আকৌ থানাত মাতে আপোনাক কি ধমকি দিছে কি বুলি কৈছে কিয় বনাইছা যা পলাই যায় ইয়াতে বনাব নালাগে নহ'লে এতিয়া পুলিচ আহিব মাতিম আপোনাৰে মাটি আৰু আপোনাৰ ওপৰতে নিৰ্যাতন চলাই আছে হেৰাসমেণ্ট দিয়ে মোক সদায় তেনেকৈ কৰে মোক এতিয়া আপুনি ক'ত থাকে এতিয়া অৰংগাজুলি বাগানত থাকোঁ এতিয়া মই তাতে ৰিটায়াৰ পালোঁ ইয়াতে আহিম বুলি ভাবিছোঁ ঘৰ বনাম থাকিম বুলি ক'লোঁ তেতিয়া ইহঁতে আকৌ বাধা দিয়ে মোক আমি দেখা পাইছোঁ যে ইয়াতে এইটো আগতে এইটো মই বনাইছোঁ বনাৰ পিছত আকৌ ইহঁতে কয় যে নহয় মানুহ লগাই পেলাই আকৌ ইহঁতে বনাই আছে জবৰদস্তি বনাই আছে কিমান মাটি আছে ইয়াতে 1 বিঘা 1 কঠা 17 লেচা এতিয়া বৰ্তমান বন্ধ দিছে দিছোঁ 14ৰ পৰা 20লৈকে দিছোঁ বিষয়ে আজি আমি ধৰ্ণা দিবৰ কাৰণে বাধ্য হ'লোঁ আজি যিহেতুকে অৰঙাজুৰি কাষতে গৰিয়াঝাৰত যিহেতুকে আমাৰ আদিবাসী পৰিয়ালৰ এগৰাকী নানু মুণ্ডা নামৰ এগৰাকী ব্যক্তিৰ যিহেতুকে ইয়াত মাটি আছে 1 বিঘা 1 কঠা 17 লেচা যিহেতুকে মাটি ইয়াত আছে আৰু সেই মাটিটো যিহেতুকে অৰঙাজুলি চাহ বাগিচাৰ চেলিং এক্টৰ যিহেতুকে মাটি
আৰু সেই মাটিটো কেৱল মাত্ৰ চাহ বাগিচাত কাম কৰি থকা বনুৱাসকলৰে যিহেতুকে অধিকাৰ থাকে। সেই নানু মুণ্ডাৰ মাটি যিহেতুকে 2020 চনলৈকে তেখেতে যিহেতুকে খাজনা দি আহিছে আৰু সেই মাটিৰ দাগ নম্বৰ যিহেতুকে 90 আৰু সেই 90 নম্বৰ দাগ নম্বৰত যিহেতুকে নানু মুণ্ডাই ইতিমধ্যে 2020 চনলৈকে যিহেতুকে খাজনা দি আহিছে আৰু 2020 চনৰ পিছত যিহেতুকে চৰকাৰে যিহেতুকে তজি মাটি হওক বা একচনীয়া মাটি এইবিলাক মাটিৰ ক্ষেত্ৰত কিন্তু চৰকাৰে যিহেতুকে বন্ধ কৰিছে আৰু সেই সব খাজনা যিহেতুকে বন্ধ হৈছে। এতিয়া কথাটো হৈছে কি নানু মুণ্ডাৰ মাটি কেইগৰাকীমান ব্যক্তি ওচৰৰে কেইগৰাকীমান ব্যক্তি যিহেতুকে তেখেতসকলে এই মাটিটো তেখেতসকলে লুটপাট কৰিব বিচাৰিছে আৰু নানু মুণ্ডাই যেতিয়া নেকি এই মাটিডৰাত আছিল এটা সময়ত যিহেতুকে তাৰ ঘৰ যেতিয়া জ্বলি গৈছিলে ঘৰ জ্বলি যোৱাৰ পিছত তেওঁ যিহেতুকে ওচৰৰে অৰঙাজলি চাহ বাগিচাত তেওঁ যিহেতুকে ৱৰ্কাৰ হয় চাহ শ্ৰমিক যিহেতুকে হয় তাতে যিহেতুকে বসবাস কৰি আছিল। যেতিয়া তেওঁলোকে সেই চাহ বাগিচাৰ পৰা কোম্পানীয়ে ৰিটায়াৰ্ড দিয়াৰ পিছত ইয়াত যিটো তেখেতে নিজৰ মাটিত যিহেতুকে ঘৰ বনাবলৈ আহোঁতে তেখেতসকল এই মাটিডৰাৰ ওচৰতে যিহেতুকে কেইগৰাকীমান ব্যক্তি 3জন ব্যক্তি যিহেতুকে মকপাল তপন পাল আৰু পিণ্টু পাল এই 3গৰাকী ব্যক্তিয়ে আজি এই নানু মুণ্ডাক যিহেতুকে হুজা এজন মানুহ যিহেতুকে ব্যক্তিগৰাকী একেবাৰে নিৰীক্ষৰ শিক্ষা দীক্ষা নাই একেবাৰে দৰিদ্ৰ পৰিয়াল সেইগৰাকী ব্যক্তি যেতিয়া নেকি ইয়াত ঘৰ বনাবলৈ আহে তেতিয়া তেখেতসকলে কি কৰে ভয় ভাবুকিৰে সেই মাটিটোত ঘৰ বনাব বাধা দিয়ে আৰু তেখেতসকলে এই মাটিটো দখল কৰিব যিহেতুকে বিচাৰিছে আৰু যেতিয়া নেকি ঘৰ বনাবলৈ আহে বাধা দিয়ে তেতিয়া যিহেতুকে তেওঁ ভয়তে যিহেতুকে আদিবাসী ছাত্ৰ সন্থাৰ ওচৰত তেখেতে এটা আবেদন দিছিলে আৰু সেই আবেদনৰ ভিত্তিত আমি যিহেতুকে যোৱা জানুৱাৰী মাহৰ 21 তাৰিখে আমি এটা সভা এখন আয়োজন কৰিছিলোঁ আৰু সেই সভাত আমি এইসকল ব্যক্তিক মকপাল তপন পাল আৰু পিণ্টু পালক আমি আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই তেখেতসকলক আমি সেই সভাখনত আমি মাতিছিলোঁ কিন্তু সকলো দল সংগঠন আদিবাসী ছাত্ৰ সন্থা আদিবাসী বিদ্ৰোহী সংগঠন ইয়াত থকা VDP ইয়াত থকা গাঁওবুঢ়া ইয়াত থকা অঞ্চলত যিমানখিনি বুদ্ধিজীৱী আছে চাহ বাগিচা অঞ্চলত থকা চিটু চাহ মজদুৰ সংঘ অসম চাহ জনজাতি ছাত্ৰ সন্থা এই সকলোকে আমি মাতিছিলোঁ তেখেতসকলে আহিল কেৱল মাত্ৰ এই যিসকল ব্যক্তি নেকি নানু মুণ্ডাৰ মাটি দখল কৰিবৰ কাৰণে তেখেতসকলে অহৰহ চেষ্টা কৰি আছে এই মকপাল তপন পাল আৰু পিণ্টু পাল কিন্তু সেইখনৰ মিটিঙত তেখেতসকল নাহিল আৰু যেতিয়া আমি খবৰ পালোঁ তেখেতসকলে ঘৰ চৰ একেবাৰে তালা মাৰি তেখেতসকলে পলাই পত্ৰং দিছিল। গতিকে ইয়াৰ পিছতে আহি আমি এই মাটিডৰাত যিহেতুকে আমি নিজেই যিহেতুকে নানু মুণ্ডাক আমি কৈছিলোঁ যে ঘৰ এটা বনাওক আৰু সেই হিচাপত তেওঁ ঘৰ বনাইছে আৰু 4 সীমা নিজে ঠিক যিহেতুকে কৰা হৈছিল। এতিয়া কথাটো হৈছে কি এই মকপাল তপন পাল পিণ্টু পালে আজি বিভিন্ন ধৰণৰ প্ৰলোভন কিছুমান মানুহক দি আহিছে টকাৰ প্ৰলোভন দি কিছুমান মানুহক ইয়াতে খটোৱা হৈছে খটাই ইয়াতে মানুহ মাটি বেদখল কৰিবৰ কাৰণে তেখেতসকলে আহি থাকে আৰু আমি যিহেতুকে আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী বিদ্ৰোহী সংগঠন যিহেতুকে জড়িত হয় এই মাটিটোক আদিবাসী জাতিৰ স্বাৰ্থত এই নানু মুণ্ডাক যিহেতুকে আমি মাটিখিনি ওলাই দিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। কাৰণ কথা এটাই যিহেতুকে নানু মুণ্ডা যিহেতুকে আমাৰ আদিবাসী জনগোষ্ঠীৰ এটা যিহেতুকে সন্তান হয় আৰু সেই তেখেতৰ মাটি যিহেতুকে বলপূৰ্বকভাৱে কোনোবাই দখল কৰিব বলপূৰ্বকভাৱে তেওঁক হেঁচা দিব ধমকি দিব প্ৰাণে মৰা ভাবুকি দিব এই কথা কিন্তু আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও বাই নলয় আৰু এই যিটো মাটি বেদখলৰ কথা আৰু এই মাটিটোৰ কেলেংকাৰীত যিহেতুকে এই মণ্টু পাল মকপাল আৰু পিংকু পালহঁতে কি কৰে তেখেতক কেৱল মাত্ৰ আৰক্ষীৰ ওচৰত তেখেতসকলক গৈ তেখেতক কমপ্লেইন দিয়ে আৰু আৰক্ষীৰ ওচৰত আমি পানেৰী থানা আৰক্ষী থানাত আমি গৈ পেলাই গোটেইখিনি আমি আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত তেখেতসকলক আমি কওঁ যে তেখেতসকলৰ যদি এই মাটিটো প্ৰকৃততে যদি তেখেতসকলৰ হয় তেতিয়াহ'লে তেখেতসকলৰ মাটিৰ কাগজটো আমাক দেখুৱাওক মাটিৰ কাগজ তেখেতসকলে দেখুওৱাৰ কাৰণে তেখেতসকলে কলিজা নাই সাহস নাই গতিকে তেখেতসকলে দেখুৱাব নোৱাৰে গতিকে তেখেতসকলে আমি কৈছোঁ 90 নম্বৰ দাগটো নানু মুণ্ডাৰ মাটি হয় আৰু তেখেতসকলে কয় 90 নম্বৰ এই দাগটো আমাৰ নহয় কিন্তু আমাৰ মাটি বেলেগ আছে তেনেকুৱা ধৰণৰ তুলুঙা মন্তব্য দিয়ে কিন্তু যেতিয়া নেকি নানু মুণ্ডা ইয়াতে ঘৰ বনাবলৈ আহে তেতিয়া তেওঁলোকে মানে বাধা আৰোপ কৰে কিন্তু এনেকুৱা ধৰণৰ ভয় ভাবুকি কিন্তু আদিবাসী ছাত্ৰ সন্থাই নামানে আৰু আদিবাসীসকলে কিন্তু কেতিয়াও ভয় ভাবুকি ভয় কৰা জাতি নহয় এই কথা স্পষ্ট। বিৰচা মুণ্ডাই কিন্তু মাটিৰ কাৰণে যিহেতুকে আন্দোলন কৰিছিল আমিও এই আন্দোলন কৰাৰ কাৰণে কিন্তু সাজু আছোঁ স্পষ্ট কৰি দিছোঁ আৰু এই মকপাল তপন পাল আৰু পিণ্টু পালক সকিয়াই দিব বিচাৰিছোঁ তেখেতসকলে আদিবাসীৰ মাটি লুটপাট কৰা বন্ধ কৰক অন্যথাই কিন্তু পৰিস্থিতি কিন্তু বিষমভাৱে স্পষ্ট। আৰু এটাই কথা এই মাটিটো যিহেতুকে চিলিং এক্টৰ মাটি অৰঙাজলি চাহ বাগিচা চিলিং এক্টৰ মাটি হয় আৰু এই চিলিং এক্টৰ মাটি যিহেতু কেৱল মাত্ৰ অধিকাৰ যদি থাকে সেই বাগানত কাম কৰি থকা চাহ বাগিচাত কাম কৰি থকা সেই শ্ৰমিকবিলাকৰহে কিন্তু
অধিকাৰটো থাকে গতিকে ইয়াত বহুত তেনেকুৱাকৈ মাটিবিলাক আছে সেই হেক্টৰ মাটি বহু মানুহ কিন্তু দখল কৰি ৰাখিছে আই যদি আমি আন্দোলন কৰোঁ আৰু এই আইন অনুসৰি যদি মাটিখিনি যদি উলিয়াব বিচাৰোঁ তেতিয়া সকলোৱে কিন্তু মাটি দি দিব লাগিব এই কথাটো স্পষ্ট আমি সেইখিনি কৰিব বিচৰা নাই আমি কেৱল মাত্ৰ নানু মুণ্ডাই যিহেতুকে আমাক এখন আবেদন দিছে তেখেতে যিহেতুকে আমাক এটা আপত্তি দৰ্শাইছে আৰু সেই হিচাপত জাতিৰ স্বাৰ্থত নানু মুণ্ডাৰ কাৰণে আমি থিয় হৈছোঁ আৰু নানু মুণ্ডাৰ মাটি কিন্তু 1 ইঞ্চু এৰি দিয়া হ'ব এই কথাটো স্পষ্ট আৰু যোৱা থানাত যিহেতুকে যোৱা পানেৰী থানাত যিহেতুকে এটা আলোচনা হৈছিলে বেংগলী ফেডাৰেশ্যন যিহেতুকে আহিছিল তেখেতসকলে বেংগলী ফেডাৰেশ্যনৰ আলোচনা হ'ল যে অহা যিটো ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে এটা আলোচনা হ'ব ইয়াত মিটিং হ'ব মিটিং হোৱাৰ পিছত গোটেইখিনি কথা মানে তন্নতন্নকৈ চালি জালি চাই কিবা এটা সিদ্ধান্ত হোৱাৰ কথা যিহেতুকে আছিল কিন্তু আমি দেখিলোঁ তেখেতসকলক আমি ফোনো কৰিলোঁ ফোন কৰাৰ পিছত তেখেতসকলে কিন্তু তুলুঙা মন্তব্য দিছে তেখেতসকলে কৈছে যে পূৰ্বৰ পৰা তাতে থকা ঘৰৰ কাষতে যিহেতুকে ঘৰ বনাই থকা কথাটো তেওঁলোকে ক'লে কিন্তু তেখেতসকলে জানে তেখেতসকলে কিন্তু মকপাল তপন পাল পিণ্টু পালৰ হৈ তেখেতসকলে এই পানেৰী থানাত তেখেতসকলে গৈছিল আৰু আমাৰ লগত কিন্তু মুখামুখি হৈছিল কিন্তু তেখেতসকলে যিটো সিদ্ধান্তৰ কথাটো কোৱা হৈছিল সেই সিদ্ধান্তটো কিন্তু তেখেতসকলে ভংগ কৰিছে এতিয়াও কিন্তু আদিবাসী ছাত্ৰ সন্থাও কিন্তু আমি মানি নলওঁ আদিবাসী বিদ্ৰোহী সংগঠন কিন্তু মানি নলওঁ এই কথাটো স্পষ্ট আমাৰ এটাই কথা ইয়াত আদিবাসী কিছুমান দালালবিলাকো আছে আদিবাসী দালালবিলাকক আমি হকিয়াই দিব বিচাৰিছোঁ আৰু এইসকল মানুহ এই মকপাল তপন পাল আৰু পিণ্টু পালসকলে আদিবাসী কেইটামান মানে মানুহবিলাকক তেখেতসকলে ফিটিং কৰিছে ফিটিং কৰি মানুহ পঠিয়াই দিয়ে তেওঁলোকে পইচাৰ টোপ দিব তেওঁলোকে আহে গতিকে এই পইচাৰ টোপ দিলে যে আমি ভুৰুকি যাম পইচাৰ টোপ দি যাম প্ৰলোভন যে আমি ভুলি যাম তেনেকুৱা ধৰণৰ কোনো কথা নহয় আমি জাতিৰ কাৰণে যিহেতুকে ওলাই আহিছোঁ আৰু নানু মুণ্ডাৰ কাৰণে যিহেতুকে ওলাই আহিছোঁ নানু মুণ্ডাৰ মাটি 1 ইঞ্চিও কিন্তু এৰি দিয়া নহ'ব এই কথাটো স্পষ্ট